ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনা কেন্দ্ৰ কৰি ৰাজ্য তোলপাৰ লাগিছে। ধাৰাবাহিকভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিয়েই আছে ৰকিবুল হুছেইন। যোৰহাটত সংবাদমেল সম্বোধন কৰি আকৌ আক্ৰমণ মুখ্যমন্ত্ৰী। ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপিত এই ঘটনা সংঘটিত হৈছে। মুখ্যমন্ত্ৰীৰ ষড়যন্ত্ৰতেই দুৰ্বৃত্তই আক্ৰমণ কৰিছিল বুলি মন্তব্য ৰকিবুল হুছেইনৰ। আৰক্ষীয়ে হাত উজান দিয়াৰো বিস্ফোৰক অভিযোগ এই ষড়যন্ত্ৰ। আৰক্ষী অধীক্ষক আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে তদন্তৰ দাবী ৰকিবুল হুছেইনৰ। আৰক্ষী অধীক্ষকৰ কল ডিটেইলছ উলিওৱাৰ দাবী। ভাৰপ্ৰাপ্ত বিষয়াৰ ফোন জব্দ কৰি তদন্ত কৰাৰ দাবী। দুৰ্বৃত্তৰ সৈতে আৰক্ষী বিষয়াগৰাকীৰ যোগাযোগ থকাৰ অভিযোগ ৰকিবুল হুছেইনৰ। দুৰ্বৃত্তক ৰকিবুল হুছেইনৰ যাত্ৰাপথৰ সম্ভেদ দিছিল আৰক্ষীয়ে। আৰক্ষীয়ে গোপনে যোগান ধৰা তথ্য অনুসৰি ৰূপহীহাটৰ সেই স্থানত আক্ৰমণ কৰিবলৈ গৈছিল দুৰ্বৃত্তই। এনে বিস্ফোৰক অভিযোগেৰে ন্যায়িক তদন্ত দাবী কৰিলে সাংসদগৰাকীয়ে। যোৰহাটত সংবাদমেলযোগে কি ধৰণে গোটেই কথাখিনি সদৰি কৰিছে ৰকিবুল হুছেইনে শুনো আহক। বভাইত কাছেম নামৰ এটা নামেই কৈ দিছোঁ ইয়াত জেলৰ পৰা ওলাইছে কেইদিনমানৰ আগত। বাকীকেইটা ড্ৰাগছৰ আৰু বিভিন্ন কাৰণত পুলিচে ধৰি নি পেলাই আপোনাৰ জেলত ৰাখিছিল। সেইকেইটাক আনি পেলাই মোক আক্ৰমণ কৰাইছে। আক্ৰমণটো মোক কৰিছে জিতুমণি বৰা মোৰ দেৰক্ষী আছিলে। তেওঁক কেনেকৈ এই কাছেম বোলা ডকাইতটোৱে মাৰিছে, শিৱামণি বৰাকে প্ৰমুখ্য কৰি মহিলা বিধায়িকাকো আক্ৰমণ কৰিছিল, আমাৰ গাড়ী ভাঙিছিল। তাৰপিছত পুলিচে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাছিল উপ নিৰ্বাচনৰ সময়ত। কি অপৰাধীকেইজনে তাত ঘূৰি ফুৰাৰ কথা আমি গম পালোঁ। গম পোৱাৰ পৰিপ্ৰেক্ষিতত মই নগাঁৱৰ আৰক্ষী অধীক্ষকক ফোন কৰি জনালোঁ যে আমাৰ এখন সভা আছে, সেই সভাত মই যাব ওলাইছোঁ, কিন্তু বাটত এনেধৰণৰ লোকসকল তাত আছে, সমাজবিৰোধী লোকসকল আছে। তেওঁ মোক লগে লগে ক'লে যে মই অচিক কৈ দিম, অচিয়ে আপোনাৰ লগত যোগাযোগ কৰিব। মই যদি কালি SP আৰু অচিক যদি ফোন কৰি মই কেনে যাম ক'ত যাম যদি নকলোহেঁতেন, কালি এই ঘটনাটো নহ'লহেঁতেন। তেওঁলোকে গোটেই কথাখিনি এই লোকক কৈ কেনেকৈ কি কৰিব লাগে বাকীখিনি খালি ভাওহে লৈছে, আচল কিন্তু তেওঁলোকেহে গোটেই কথাটো পৰিকল্পনা কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডাইৰেক্টলি জড়িত। মই সেইকাৰণে আপোনালোকক কৈছোঁ যে এজন নিৰপেক্ষ চিটিং জাজে দি পেলাই যদি তদন্ত কৰে ওলাই যাব যে SP ডাঙৰীয়াৰ লগত সেই সময়খিনিত কোনে ফোন কৰি আছে, যে যদি সঁচাকৈ আপুনি নিৰপেক্ষভাৱে আইন শৃংখলা পৰিস্থিতি শোচনীয় কৰিব বিচৰা নাই, পক্ষপাতিত্বমূলক আচৰণ কৰাৰ কাৰণে ইমিডিয়েট নগাঁও আৰক্ষী অধীক্ষকক আপুনি ছাছপেণ্ড কৰক আৰু ৰূপহী থানাৰ OCৰ ফোনটো জব্দ কৰক। তেওঁলোকে সেইকেইজনৰ লগত যোগাযোগ কৰিছেনে নাই, মই যিটো অভিযোগ আনিছোঁ সেই কথাটো আপোনালোকে চাব। মই যিটো ফোন কৰিছোঁ সেই সময়খিনিত তেওঁ নিৰ্দিষ্ট ঠাইৰ পৰা এইসকলক মাজত থৈ তেওঁ পিছৰ ফালে ৰখি আছে। মই যেতিয়া গৈ পেলাই ওলালোঁ তেওঁ গৈ পেলাই আচৰিত হৈছে। মই আজি 23-25 বছৰ কাল বিধায়ক, মন্ত্ৰী আৰু এতিয়া সাংসদ হৈ আছোঁ। আৰু এটা এস্কৰ্ট আছিল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ প্ৰথম কামটো কৰিলে যে মোৰ চিকিউৰিটিখিনি উদ্ধাৰ কৰিলে। চিকিউৰিটি উদ্ধাৰ কৰাৰ সময়খিনিত মোক 4বাৰকৈ আক্ৰমণ কৰিলে।